বিদায় বেলাত 2020 বৰ্ষ 2020 বৰ্ষ শেষ হ'বলৈ মাজত মাত্ৰ আৰু কেইঘণ্টামান বাকী বিভিন্ন ধৰণৰ বৰ্ষতৰ নেতিবাচক খবৰৰ মাজতে আজি এটা বিশেষ ইতিবাচক খবৰ আমি আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ। এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ ছয়গাঁও মহাবিদ্যালয়ৰ সমীপৰ এক বিশেষ স্থানত আৰু ইয়াতে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বিপ্লৱ বা শিক্ষাৰে কেনেকৈ সমাজখন পৰিৱৰ্তন কৰিব পাৰি সেই উদ্দেশ্য আগত ৰাখিয়ে এগৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ নেতৃত্বত ইয়াত সম্পূৰ্ণৰূপে দক্ষিণ কামৰূপৰ প্ৰায় ৩০০তকৈ অধিক ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষাদান কৰি থকা হৈছে। আৰু এই ইতিবাচক খবৰৰ সন্ধানতে আজি আমি আহি উপস্থিত হৈছোঁ এই বিশেষ স্থানত। এই মুহূৰ্তত মই মোৰ সহযোগীক পোনে পোনে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আমি কি আজি আহি এই বিশেষ স্থানত উপস্থিত হৈছোঁ আৰু মই এই মুহূৰ্তত মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইয়াত দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলক এনেদৰে সম্পূৰ্ণকৈ বিনামূলীয়াভাৱে শিক্ষাদান কৰি থকা হৈছে আৰু কৰোণাসৃষ্ট পৰিৱেশৰ মাজত বিদ্যালয় মহাবিদ্যালয়সমূহ কিছুদিন বা সম্পূৰ্ণৰূপে বন্ধ হৈ থকা পৰিলক্ষিত হৈছিল, কিন্তু পৰৱৰ্তী সময়ত এইসমূহ বিদ্যালয় মহাবিদ্যালয়সমূহত শিক্ষাদান আৰম্ভ হয় যদিও বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকে সম্পূৰ্ণ আগৰ দৰে তেওঁলোকে শিক্ষাদান গ্ৰহণ কৰিব পৰা নাছিল। কিন্তু এই সময়তেই আচলতে এগৰাকী ছাত্ৰই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু আমাৰ লগত বৰ্তমান উপস্থিত আছে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ নৱ কলিতা। আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ আপুনি কি উদ্দেশ্য আগত ৰাখি এনেদৰে সমগ্ৰ দক্ষিণ কামৰূপৰ ছাত্ৰ ছাত্ৰীসকলক বৰ্তমান আমি প্ৰত্যক্ষ কৰিছোঁ যে শিক্ষাদান কৰি আছে বিনামূলীয়াকৈ। আপুনি কি উদ্দেশ্য আগত ৰাখি এই কাম কৰিছে? হয় ছাৰ, মই প্ৰথমতে কৈছোঁ যে যদি মই অকলে যদি শিক্ষিত হওঁ এখন গাঁৱত, এই শিক্ষিত হোৱাৰ যোগ্যতা কেতিয়াও নাথাকিব যদিহে গোটেই গাঁওখন অশিক্ষিত হয়। মই ভাবিলোঁ যে যদি মই অকলে শিক্ষিত হৈ মই আগবাঢ়ি যাওঁ কেতিয়াও যাব নোৱাৰিম, কাৰণ আৰু মোৰ যিখিনি লগৰ আছে বা যিখিনি ভৱিষ্যত প্ৰজন্ম আহি আছে সিহঁতক যদি একেলগে আগবাঢ়ি লৈ গৈ থাকিব পাৰোঁ তেতিয়াহ'লে আমাৰ দেশ অতি সোনকালে শিক্ষিত হ'ব আৰু সেই শিক্ষিত দেশত আমি শিক্ষিতভাৱে জীয়াই থাকিব পাৰিম আৰু তাতকৈ মোক বেলেগ একো নালাগে আৰু সেইটোৱে। আপুনি কিমানমান ছাত্ৰ ছাত্ৰীক আপুনি এনেদৰে শিক্ষাদান কৰি আহিছে? যিহেতু কৰোণাৰ পিছত বিদ্যালয় মহাবিদ্যালয়সমূহ বন্ধ হৈ আছিল, আমি দেখিছোঁ যে মাস্ক পৰিধান কৰি ছাত্ৰ ছাত্ৰীসকলক আপুনি ইয়াত শিক্ষাদান কৰি আছে। কিমানমান ছাত্ৰ ছাত্ৰী শিক্ষাদান কৰি আছে? এতিয়া প্ৰায় 200+ এতিয়া হ'ব আৰু বহুতে ফৰ্ম ফিল আপ কৰিছে। আকৌ নেক্সট ইয়েৰত আকৌ বেছিকৈ হ'ব, তেতিয়াতো বহুতে হৈ যাব। এতিয়া 200+ হ'ব আৰু সেইটো। হয়, 2020 বৰ্ষত আমি লক্ষ্য কৰিছোঁ যে বিভিন্ন ধৰণৰ নেতিবাচক খবৰ, কিন্তু তাৰ মাজতে এনেদৰে ছাত্ৰ ছাত্ৰীসকলক লৈ আপুনি ইয়াত বিশেষ ধৰণৰ পৰিকল্পনা কৰিছে আৰু আপোনাৰ এই পৰিকল্পনাত আমি জানিব পাৰিছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয় বা অন্যান্য বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰী আপোনাক সহায় কৰিছে। কি ক'ব বিচাৰিব? মই প্ৰথমতে সিহঁতক শলাগ লৈছোঁ। এই ক্ষেত্ৰত মোক বাৰুকে সহায় কৰিছে মোৰ এই বান্ধৱী প্ৰিয়ংকা, তাৰপিছত ধৃতিমণি, তাৰপিছত আকৌ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মোৰ ফ্ৰেণ্ড দীপজ্যোতি কলিতা। মোক সিহঁতে ভালেখিনি সহায় কৰিছে। মই কেতিয়াবা নাথাকোঁ, বাই চান্স সিহঁতক মই মাতিলে ঘপককৈ আহি যায়। তো সিহঁতৰ পৰা সিহঁতে বহুতখিনি ছাকচেছ হৈছে আৰু সিহঁতে নোপোৱা বহুত বস্তুৱে পাইছে আৰু কিমানখিনি পাইছে মই বিশেষকৈ মই নিজে ক'লে ভুল হ'ব, কাৰণ নিজৰ প্ৰশংসা যদি নিজে কৰোঁ তাতকৈ মহা মূৰ্খামি নাই আৰু সেইটোৱেই। আপুনি বিশ্ববিদ্যালয়ত পঢ়ি আছে, কেনেকুৱা ধৰণে এই সময়খিনি তেওঁলোকক দিবলৈ চেষ্টা কৰিছে? চাওক, মই এতিয়া 4th চেম দিছিলোঁ। এতিয়া দি পেলাই মই ফ্ৰী আছিলোঁ, ভাবিলোঁ মই অকণমান চিভিল চাৰ্ভিচ ষ্টাডি কৰি আছোঁ। তাৰপিছত ভাবিলোঁ সিহঁতৰ কাৰণেও যদি মই কিছু সময় দিব পাৰোঁ, মই সেইটো ভাবিলোঁ আৰু সিহঁতেও আগবাঢ়ি যাওক। মোৰ যিখিনি নলেজ আছে মোৰ লগত লৈ থাকিলে নহ'বতো। এতিয়া মই ভাবিছোঁ সিহঁতকো মই যিখিনি নলেজ আছে মই গোটেইখিনি সিহঁতক দি দিওঁ, কাৰণ আমাক শিক্ষিত সমাজ লাগিবই, মাষ্ট বি। ধন্যবাদ জনাইছোঁ, আপোনাক লৈ অভিনন্দন যাচিছোঁ আমি এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে। আৰু এই মুহূৰ্তত মই ইয়াৰ দৃশ্যাংশ দেখুৱাই থকাৰ সমান্তৰালকৈ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আমাৰ সৈতে, যিহেতু আমি বৰ্তমান এই বিশেষ বিনামূলীয়া টিউচন চেণ্টাৰটোত উপস্থিত আছোঁ, আমাৰ সৈতে ছাত্ৰ ছাত্ৰী কেইবাগৰাকীও উপস্থিত আছে। তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তোমালোকে বিনামূলীয়াকৈ ইয়াত শিক্ষা গ্ৰহণ কৰি আছে। দেখা যায় যে টিউচনত দৰিদ্ৰ ছাত্ৰ ছাত্ৰীয়ে সাধাৰণতে টিউচন কৰিবলৈ প্ৰাইভেট টিউচনত যথেষ্ট অসুবিধা হয়। কৰোণাৰ এই সময়ছোৱাত তোমালোকৰ মহাবিদ্যালয় বা বিদ্যালয় বন্ধ হৈ আছে, কেনেকুৱা ধৰণে তোমালোকে উপকৃত হৈছে? প্ৰথমতে ক'ব বিচাৰোঁ, ছাৰৰ লগত টিউচন কৰি আমাৰ খুবেই ভাল লাগিছে আৰু আমি কলেজীয়া আৰম্ভণিতে ছাৰৰ দৰে এজন ব্যক্তিক লগ পাই বহুত আনন্দিত। ছাৰে এজন আমাক ফ্ৰেণ্ড হিচাপে বহুতখিনি আগুৱাই লৈ গৈ আছে আৰু ছাৰৰ তাত টিউচন কৰি আমি বহুত নজনা কথা শিকিব পাৰিছোঁ, নলেজ পাইছোঁ বহুতখিনি, আৰু সেইখিনি ছাৰক ধন্যবাদো দিব বিচাৰিছোঁ। ছাৰে আমাক বহুত সহায় কৰি আছে সেইখিনিয়ে। ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত আমাৰ সৈতে অন্য আৰু কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী উপস্থিত আছে। আমি তেওঁলোকৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম। মোৰ সহযোগীক ইয়াৰ মই দৃশ্যাংশ দেখুৱাই থাকিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ সৈতে অন্য এগৰাকী ছাত্ৰ উপস্থিত আছে। মই তোমাৰ কাষলৈ আহিছোঁ।
যিহেতু বিদ্যালয় বা মহাবিদ্যালয় বন্ধ হৈ আছে বহুদিন ধৰি, তোমালোকে তাৰ মাজতে ইয়াত সম্পূৰ্ণ বিনামূলীয়াকৈ টিউচন কৰি বা শিক্ষাদান লাভ কৰি আছা, কি ক'ব বিচাৰিবা তোমাৰ সমনীয়াৰ ছাত্ৰ ছাত্ৰীক বা এই সময়ছোৱাত তোমালোকে কি ক'ব বিচাৰিবা? হয়, আমাক মানে ছাৰে বহুতখিনি সুবিধা কৰি দিছে দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে। ইয়াতে আমাক ছাৰে সদায় ইনস্পিৰেশ্যন দি থাকে আৰু আমি ভাল ৰিজাল্ট কৰিব লাগিব সেনেকৈ বহুত ভালকৈ শিকায়। আমি ছাৰক মানে ছাৰ বুলি হোৱাতকৈ বেছি ফ্ৰেণ্ড বুলি ভাবি শিকিব পাৰিছোঁ। সেইকাৰণে আমাৰ শিকি বহুত ভাল লাগে, অলপো মানে ব'ৰ ফিল নহয় ইয়াত। আৰু ছাৰে অকল কিতাপৰখিনি নিশিকায়, মানে বহুত ছ'চাইটিৰ বহুত জানিব লগা কথা শিকায়, ছ'চাইটিৰ সত্যতাটো শিকায় আমাক সদায় ডেইলি। সেনেকৈ বহুতখিনি বাহিৰা কথাও শিকাইছে ছাৰে। ঠিক আছে, তোমাক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা থাকিল। আৰু এনেদৰে বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ 6 গাঁৱৰ ছাত্ৰ নৱ কলিতাই এক শৈক্ষিক বিপ্লৱৰ সূচনা কৰিবলৈ চেষ্টা কৰিছে। আৰু 2020 বৰ্ষটোৰ বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা বা নেতিবাচক খবৰৰ মাজতে আমি আমাৰ দৰ্শকসকলক এটি ইতিবাচক খবৰ জনোৱাৰ চেষ্টা কৰিলোঁ। আৰু 2020 বৰ্ষটো শেষ হ'বলৈ মাজত মাত্ৰ কেইটামান ক্ষণ বাকী থকাত এনেদৰে আমি কিদৰে 6 গাঁৱৰ বা দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলক এজন ছাত্ৰই সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাত তেওঁলোকৰ পৰা কোনো ধৰণৰ মাচুল নলোৱাকৈ কিদৰে বিনামূলীয়াকৈ শিক্ষাদান কৰি আছে, এনেধৰণৰ খবৰে প্ৰকৃততে সমাজখনলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই লৈ যাব। আৰু শিক্ষিত সমাজ বা শিক্ষাৰ পোহৰেৰে সমাজখনক পোহৰাই তোলাৰ স্বাৰ্থতে এইগৰাকী উদীয়মান ছাত্ৰই এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু তেওঁক আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু 2020 বৰ্ষৰ এই বিদায়খনত আমি এক ইতিবাচক খবৰৰ সন্ধান দিয়াৰ চেষ্টা কৰিছোঁ। ND24